Hello students, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰৰ আজি হৈ যোৱা EVS এক্সামৰ কুৱেশ্যন কাকতখন লৈ। ইয়াত শ্বৰ্ট এনচাৰখিনি যিখিনি কুৱেশ্যন আছে সেইখিনিৰ এনচাৰখিনি মই তোমালোকক এনচাৰ দি আছোঁ আৰু বাকীখিনি কুৱেশ্যনখিনি তোমালোকে অলপ চাই ল'বা, ঠিক আছে। প্ৰথমতে চোৱা, আমি কুৱেশ্যনখন যদি আমি চাওঁ, প্ৰথমৰ পৰা চাই লোৱা। প্ৰথমতে 1 মাৰ্কছৰ 5টা আমাৰ শ্বৰ্ট কুৱেশ্যন আছে, লিখিব লাগে 5টা কুৱেশ্যন আছে 7টা, ঠিক আছে। প্ৰথম কুৱেশ্যনটো আছে, চমুকৈ উত্তৰ লিখা। প্ৰথম কুৱেশ্যনটো আছে, পৰিৱেশ সংৰক্ষণ আইন কিমান চনৰ পৰা বলবৎ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1986, 1986 চনৰ পৰা। উত্তৰটো হৈছে 1986 চন, 86। নাম্বাৰ 2, পৰিস্থিতিতন্ত্ৰত সৰ্বভক্ষী কোনবোৰ? এক্সাম্পল দিলে হ'ল। ইয়াৰ এনচাৰটো হ'ব তোমাৰ, পৰিস্থিতিতন্ত্ৰত সৰ্বভক্ষী বুলি কোৱাৰ লগে লগে প্ৰাণীবোৰক বুজায়, অৰ্থাৎ মানুহ, কাউৰী, শিয়াল, বান্দৰ, এইবিলাক হৈছে আমাৰ এক্সাম্পল, ঠিক আছে। অৰ্থাৎ মানুহ, কাউৰী, শিয়াল লিখিলেই হৈ যাব তোমালোকৰ। 3 নম্বৰটো, এটা প্ৰজাতি মানে কি? প্ৰজাতিৰ ডেফিনেশ্যনটো মই তোমালোকক ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। এই গোটেইখিনি শ্বৰ্ট কুৱেশ্যনৰে এনচাৰখিনি মই তোমালোকক দি দিম, তাত চাই ল'বা। তো সেইটোও তাত থাকিব। নেক্সট নাম্বাৰটো চোৱা, ভূপৃষ্ঠৰ কিমান অংশ পানীৰে আবৃত? এনচাৰটো হৈছে 71% পানী আৰু 29% হৈছে স্থল। নেক্সট নাম্বাৰ 5টো ৰৈ গৈছে। নাম্বাৰ 5 আছিল, 2টা সেউজগৃহ গেছৰ নাম লিখা। কাৰ্বন ডাই অক্সাইড আৰু মিথেন। নাম্বাৰ 6, প্ৰদূষণৰ সংজ্ঞা লিখা। এইটোও তোমালোকৰ ডেছক্ৰিপশ্যনত যে লিংক দি দিম, তাত পাই যাবা। অলপ 2-3 লাইনমান লিখিব লাগেতো প্ৰদূষণৰ সংজ্ঞাটো, মিনিমাম 2 লাইন লিখিব লাগে। ডেফিনেশ্যনটো মই দি দিম। মানৱ সৃষ্ট দুৰ্যোগৰ এটা উদাহৰণ দিয়া। এইটো আমি লিখিব পাৰোঁ, ধৰা সন্ত্ৰাসবাদীৰ আক্ৰমণ, ঠিক আছে। তাৰপিছত চোৱা, ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। এতিয়াও আছে 3টা, 3 মাৰ্কছ আছে, 3টা লিখিব লাগে। অসমৰ একমাত্ৰ ৰামচৰ এলেকাটো হ'ল দীপৰ বিল। শুদ্ধ উত্তৰটো হ'ব তাৰ দীপৰ বিল। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে ডেছ তাৰিখে পালন কৰা হয়? 5 জুন তাৰিখে, 5 জুন তাৰিখে। বায়ুমণ্ডলৰ ডেছ স্তৰত অজন তৰপ দেখা যায়? ষ্ট্ৰেটস্ফিয়াৰ এইটো, ঠিক আছে। এই শ্বৰ্ট কুৱেশ্যনখিনিৰ এনচাৰখিনি তোমালোকে PDF পাই যাবা। PDFত চালে, ডেছক্ৰিপশ্যনৰ লিংকত গ'লে তোমালোকৰ স্পেলিংবিলাক শুদ্ধ হ'ব চাই ল'লে। এইডছ হোৱাৰ কাৰণটো হ'ল HIV ভাইৰাছ। ফিল ইন দ্য ব্লেংকছত হ'ব HIV ভাইৰাছ। ঘূৰ্ণী বতাহ হ'ল এটা ডেছ ধৰণৰ দুৰ্যোগ। এইটো আমি সকলোৱে জানো, প্ৰাকৃতিক দুৰ্যোগ। উত্তৰটো হ'ব প্ৰাকৃতিক দুৰ্যোগ। তাৰে পিছত 2 মাৰ্কৰো যেকেইটা কুৱেশ্যন আছে, 2 মাৰ্কৰো পাৰিলে মই ডেছক্ৰিপশ্যনত একেলগে লিংকত দি দিম। এনচাৰখিনি তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে। বাকী মই কুৱেশ্যনখিনি দেখাই গৈছোঁ। নেক্সট পেজলৈ আহা। এইটো সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা। 4টা লেখা লাগে, 12 মাৰ্ক আছে। একোটাত তোমাৰ 3 মাৰ্কছ কৰি আছে। सेवन नंबर पेज। लास्ट पेज। তো এইখানে আছিল আজি হৈ যোৱা EVS এক্সামৰ কুৱেশ্যন কাকত। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।